আজি আলোচনা কৰিবলৈ লৈছো প্ৰিপজিশনৰ বিষয়ে আপোনালোকৰ ফালৰ পৰা মোলৈ আটাইতকৈ বেছিকৈ অহা প্ৰশ্নটো যে অন অভাৰ আৰু এবভ এই তিনিওটা প্ৰিপজিশনৰ ব্যৱহাৰৰ ফালৰ পৰা চাবলৈ গ'লে কি পাৰ্থক্য আছে যেহেতু তিনিওটা প্ৰিপজিশনেই ওপৰত অৰ্থাৎ হায়াৰ পজিশন বুজায় গতিকে বাক্যত যদি আমি ব্যৱহাৰ কৰিম তিনিওটা প্ৰিপজিশনৰ মাজত পাৰ্থক্য কি থাকে আমি কেনে ধৰণেৰে ব্যৱহাৰ কৰোঁ এই প্ৰশ্নটো আপোনালোকৰ ফালৰ পৰা মই পায়ে থাকো আৰু শেহতীয়াকৈ দিয়া আলোচনা কেইটাটো আপোনালোকে বহুজনে মেছেজ দিছে কমেন্ট কৰিছে যে অন অভাৰ আৰু এবভ এই তিনিওটা প্ৰিপজিশনৰ পাৰ্থক্য দেখুৱাই মই এটা আলোচনা প্ৰস্তুত কৰিব লাগে অন বুলি ক'লে ধাৰণাটো স্পষ্ট কিন্তু খেলিমেলি লগাই আমাক এবভ আৰু অভাৰে গতিকে সেই খেলিমেলিটো কেৱল শিক্ষাৰ্থীসকলৰ মাজতেই নহয় শিক্ষকসকলৰ মাজতো মই দেখা পাওঁ মই নিজেও এগৰাকী শিক্ষক গতিকে মই অনুভৱ কৰোঁ যেতিয়া আমি কথা পাতোঁ যে আমাৰ সেই কথাটোত এটা দীঘলীয়া এটা আলোচনা আহি পৰে তাৰমানে কোনেও খাটাংকে কৈ দিব নোৱাৰে যে এইটো অভাৰ এইটো এবভ সেইটো মই নিজে পাইছোঁ সেইকাৰণে মই ক'ব বিচাৰিছোঁ তেনেকৈ এতিয়া যেতিয়া মই ছাত্ৰ ছাত্ৰীক পঢ়ুৱাওঁ বা অনলাইন যোগে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত সংযুক্ত হওঁ ৰাতিপুৱা গধূলি যেতিয়া প্ৰিপজিশন পঢ়ুৱাওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগতো মই এই বিষয়ে আলোচনা কৰোঁ বা মই মোৰ ওচৰলৈ অহা যিসকল শিক্ষাৰ্থী বন্ধু বান্ধৱী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ গ্ৰামাৰ কিতাপ চাওঁ মোৰ ওচৰত যিকেইখন গ্ৰামাৰ কিতাপ আছে সেইকেইখন মই চাইছোঁ পঢ়িছোঁ অনলাইন কেইবাখনো কিতাপত মই চাইছোঁ PDF কিবা কিবিত মই বিচাৰি চাইছোঁ তাৰ পাছত মই নিজে যিখিনি বুজিছোঁ মই নিজে যিখিনি শিকিছোঁ সেইখিনি মই আপোনালোকৰ আগত আজি ক'ম বা ছাত্ৰ ছাত্ৰীসকলৰ লগতো আমি এনেকৈয়ে কথা পাতোঁ গতিকে মই সেইখিনিহে আপোনালোকৰ মাজলৈ এৰি দিম আপোনালোকে যদি বিচাৰে কিবা আৰু যোগ কৰিবলগীয়া আছে আৰু অলপ পুনাব পজৰাবলগীয়া আছে আপোনালোকে কমেণ্ট বক্সত সেইখিনি যোগ কৰি দিব আপোনালোকৰ বাবে কমেণ্ট বক্স একদম খোলা আছে আপোনালোকে যোগ কৰি দিলেই হ'ল ইয়াত এইটো এনেকৈ আমি লিখিব পাৰোঁ বা ইয়াৰ উদাহৰণ এনেকুৱা হ'ব পাৰে বিভিন্ন কথা আপোনালোকৰ যদি যোগ কৰিবলগীয়া থাকে আপোনালোকে যোগ কৰিব পাৰিব আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব পাৰিব এইখিনিতে আৰু এটা কথা কৈ থব বিচাৰো যে প্ৰিপজিশনৰ আলোচনা যেতিয়াই দিছো সেই কথাটো কৈছোৱে গতিকে আজিও কৈ ল'ব বিচাৰিছো যে এটা প্ৰিপজিশনৰ বিভিন্ন ব্যৱহাৰ থাকে আগতেও বহুতবাৰ কৈছো এই অন অভাৰ বা এবভ প্ৰিপজিশন কেইটাও আমি বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰোঁ বাক্যত বিভিন্ন অন্যান্য কিছুমান ব্যৱহাৰো আছে গতিকে সেইখিনি কথা পৰৱৰ্তী আলোচনাত আমি সামৰি ল'ম আজি মাত্ৰ আমি আলোচনা কৰিম অন অভাৰ আৰু এবভ এই তিনিওটা প্ৰিপজিশন হায়াৰ পজিশন বুজাবলৈ আমি বাক্যত কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ এটা তুলনাহে কৰিম বাকি যি অভাৰ বা এবভৰ ব্যৱহাৰ আছে সেইখিনি আমি পৰৱৰ্তী আলোচনাত সামৰি ল'ম মই অভাৰ আৰু এবভ এই দুয়োটা প্ৰিপজিশনক লৈ দুটা বেলেগ বেলেগ আলোচনা প্ৰস্তুত কৰিম যিদৰে আগৰ আলোচনাবিলাক প্ৰস্তুত কৰিছোঁ ঠিক তেনেকৈ আজি মাত্ৰ তিনিওটাৰ মাজৰ পাৰ্থক্য আমি চাম গতিকে সেইটো কথাও কৈ থলো এতিয়া আহক আমি পাৰ্থক্যবোৰ চাবলৈ চেষ্টা কৰোঁ এই তিনিওটাৰে মাজত অন অভাৰ আৰু এবভ অন বুলি ক'লে আমাৰ ধাৰণাটো একেবাৰে স্পষ্ট আৰু মই আগতে অন প্ৰিপজিশনটোৰ বিষয়ে এটা আলোচনা দিছিলোঁ সেই আলোচনাটোৰ লিংক মই কমেণ্ট বক্সত দি দিম আপোনালোকে গৈ পেলাই চাব পাৰিব কেৱল ওপৰত বুজাবলৈ নহয় বিভিন্ন বেলেগ বেলেগ অৰ্থতো যে আমি অন প্ৰিপজিশনটো বাক্যত ব্যৱহাৰ কৰোঁ সেই বিষয়ে মই বিতংকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ এতিয়া অন বুলি ক'লে আমি গম পাওঁ যে অন মানে ওপৰত সৰুৰ পৰা আমি সেইটোৱে শিকি আহিছোঁ দ্য কেট ইজ অন দ্য টেবল দ্য পেন ইজ অন দ্য বুক অন মানে হৈছে যেতিয়া কিবা এখন পৃষ্ঠৰ ওপৰত এটা বস্তু থাকে আৰু সেইটো সংস্পৰ্শত থাকে টাচড হৈ থাকে একদম টাচিং অৱস্থাত থাকে সেইটোৱে হৈছে অন একদম ডাইৰেক্ট সংস্পৰ্শত থাকে সেইটো অন যেনেকৈ দ্য বুক ইজ অন দ্য টেবল কিতাপখন টেবুলৰ ওপৰত আছে কিতাপখন টেবুলত একদম টাচড হৈ আছে সংস্পৰ্শত আছে টাচিং অৱস্থাত আছে গতিকে সেইটো হৈছে অন এই পেনটো যদি মই ফোনটোৰ ওপৰত ৰাখিছোঁ তেনেহ'লে দ্য পেন ইজ অন দ্য ফোন অৰ্থাৎ টাচড হৈ আছে গতিকে অন দ্য ফোন গতিকে আপোনালোকে অন বুলি ক'লে খেলিমেলি লগাৰ প্ৰশ্নই নাহে যেতিয়া পৃষ্ঠ এটাৰ ওপৰত কিবা এটা বস্তু একদম সংস্পৰ্শত থাকিব সেইটোৱে হৈছে অন খেলিমেলিটো লগাই আমাক অভাৰ আৰু এবভ এই দুইটা প্ৰিপজিশনে যিটো কথা মই অন বুজাবলৈ ক'লোঁ যে পৃষ্ঠ এটাৰ ওপৰত একদম টাচড হৈ থাকে টাচিং অৱস্থাত থাকে সংস্পৰ্শত থাকে তেতিয়া অন হয় এবভ মানে তাৰ ওলোটাটো যে কিবা এটা বস্তু যেতিয়া পৃষ্ঠ এখনত সংস্পৰ্শত নাথাকে হায়াৰ লেভেল এটাত থাকে সেইটো হৈছে এবভ যেনেকৈ ফেনখন আমাৰ মূৰৰ ওপৰত আছে দ্য ফেন ইজ এবভ আৱাৰ হেড এবভ মানে হৈছে যে হায়াৰ লেভেল এটাত এটা পজিশ্যন এইখন পৃষ্ঠ তাৰ ওপৰত কিবা এটা বস্তু আছে হায়াৰ লেভেল এইটো সেই হায়াৰ লেভেলটোত কিবা এটা পজিশ্যন আৰু এবভ মানে এটা ভাৰ্টিকেল পজিশ্যন ভাৰ্টিকেল মানে বুজি পাই ওপৰৰ পৰা তললৈ যিডাল দীঘলীয়া লাইন সেইটোৱে হৈছে ভাৰ্টিকেল গতিকে
above মানে হৈছে এই পজিশ্যনটো মানে এই পৃষ্ঠখনৰ ওপৰত হায়াৰ লেভেলটোত যিটো পজিশ্যন থাকে সেইটোৱে হৈছে above যেনেকৈ আমাৰ বেচিন থাকে বেচিনৰ ওপৰত এখন আইনা থাকে সেইখন above the basin the mirror is above the basin বা আমাৰ গ্যাস ষ্টোভ থাকে গ্যাস ষ্টোভৰ ওপৰত এটা চিমনি থাকে the chimney is above the gas stove বুজি পাইছেনে সেই তেনেকুৱা ধৰণেৰে এতিয়া ফেনখন the fan is above our head সেইটো above সহজ অৰ্থত যে ওপৰত কিন্তু নো কন্টেক্ট উইদাউট কন্টেক্ট যে যাৰ ডাইৰেক্ট পোনপটীয়া সংস্পৰ্শ নাথাকে লাগি নাথাকে মানে বস্তুটো টাচ হৈ নাথাকে সেইটোৱে হৈছে above এতিয়া আহিছো ওভাৰলে ওভাৰ মানেও হৈছে ওপৰত হায়াৰ পজিশ্যন হায়াৰ লেভেল কিন্তু above বা অনৰ পৰা ওভাৰ কেনেকৈ বেলেগ এতিয়া আমি গম পালো অন মানে টাচ হৈ য'ত থাকে সেইটো অন আৰু above মানে টাচ হৈ য'ত নাথাকে সেইটোৱে হৈছে above হেডখৰলৈকে আমি বুজিলো ওভাৰ মানেও ওপৰতে এটা হায়াৰ লেভেলকে বুজায় কিন্তু তাত এটা মুভমেণ্ট থাকে তাত এটা গতি থাকে যেনেকৈ ডাৱৰ এখিনিৰ ওপৰেৰে এখন এৰোপ্লেন পাৰ হৈ গৈছে এখন ৱালখনৰ ওপৰেৰে মেকুৰী এটা জাপ মাৰি পাৰ হৈ গ'ল সেইবিলাক ওভাৰ এটা নদী এখন আছে নদীখনৰ এই পাৰৰ পৰা সেই পাৰলৈ একদম দলংখন ইপাৰৰ পৰা সি পাৰলৈ আছে হেতু হৈছে ওভাৰ বুজি পাইছেনে কি কৈছো নিশ্চয় ধৰিব পাৰিছে এইখিনিতে যদি আমি উদাহৰণ কেইটামান চাই লওঁ দ্য এৰোপ্লেন ইজ ফ্লাইং ওভাৰ দ্য ক্লাউডছ যে উৰাজাহাজখন ডাৱৰবিলাকৰ ওপৰেৰে উৰি গৈ আছে দ্য বাৰ্ড ইজ ফ্লাইং ওভাৰ দ্য ট্ৰী যে চৰাইজনী গছজোপাৰ ওপৰেৰে উৰি পাৰ হৈ গ'ল দ্য কেট জাম্পড ওভাৰ দ্য ৱাল যে সেই ৱালখনৰ ওপৰেৰে মেকুৰীটো জঁপিয়াই পাৰ হৈ গ'ল সেইটো হৈছে ওভাৰ সহজ ভাষাত যদি বুজাবলৈ যাওঁ দ্য পেন ইজ অন দ্য ফোন দ্য পেন ইজ above the phone দ্য পেন ইজ ফ্লাইং ওভাৰ দ্য ফোন গম পালেনে কি ক'লোঁ যে এইটো অন এইটো above আৰু এইটো হৈছে ওভাৰ above বুলি ক'লে হায়াৰ লেভেলত এটা পজিশ্যন আৰু লগতে একদম ষ্টেটিক মানে ৰৈ থাকে বস্তুটো তাত গতিটো নাথাকে বুজি পাইছেনে ওভাৰ বুলি ক'লে তাত এটা গতি থাকে হায়াৰ পজিশ্যন হায়াৰ লেভেলৰ হায়াৰ পজিশ্যন কিন্তু ইফালৰ পৰা সিফাললৈ ওপৰেদি এটা গতিত যিটো থাকে সেইটো হৈছে ওভাৰ এতিয়া আমি অন্য ধৰণেৰে অকণমান কম্পেয়াৰ কৰোঁ মই যদি দুটা বাক্য কওঁ এৰোপ্লেনছ ফ্লাই above the clouds the aeroplane is flying over the clouds পাৰ্থক্যটো কি প্ৰথম বাক্যটোত মই কৈছো এৰোপ্লেনছ ফ্লাই above the clouds তাৰ মানে মই কি কৈছো এৰোপ্লেনৰ সেই পজিশ্যনটোৰ কথা কৈছো গতিটোৰ কথা কোৱা নাই মই কি কৈছো পজিশ্যনটোৰ কথা কৈছো আপোনালোকে যদি বিচাৰি চাই the aeroplane is flying over the clouds the aeroplane is flying above the clouds তেনেহলে আপুনি যিকোনো উৎসতে বিচাৰিলে দুয়োটা বাক্যই শুদ্ধ বুলিয়ে ক'ব তাৰ পাৰ্থক্যটো যদি আমি আলোচনা কৰোঁ তেনেহলে এনে ধৰণৰ হ'ব মই দুটা বাক্য ইতিমধ্যে ক'লো এৰোপ্লেনছ ফ্লাই above the clouds the aeroplane is flying over the clouds তাৰ পাৰ্থক্যটো মই বুজাই দিব বিচাৰিছো প্ৰথম বাক্যটো যেটো ক'লো এৰোপ্লেনছ ফ্লাই above the clouds তাৰ মানে হৈছে এৰোপ্লেনখন ডাৱৰতকৈ ওপৰত উৰে সেইটো এটা সাধাৰণ বাক্য কৈছো মই এৰোপ্লেনখনৰ এটা পজিশ্যনৰ কথা কৈছো এখিনি ডাৱৰখিনি তলত থাকে আৰু এৰোপ্লেনখন ওপৰত উৰে ডাৱৰখিনিৰ পৰা এৰোপ্লেনখন এটা হায়াৰ লেভেলত উৰে অৰ্থাৎ ওপৰত উৰে মই জাস্ট এৰোপ্লেনখনৰ পজিশ্যনটোৰ কথা কৈছো মই গতিটোৰ কথা কোৱা নাই ডাৱৰখিনি ইয়াত থাকে আৰু যেতিয়া এৰোপ্লেন এখন উৰে এৰোপ্লেনখন ক'ত থাকে এখিনি ডাৱৰ এৰোপ্লেনখন ইমান ওপৰত থাকে ডাৱৰৰ গতিকে মই এৰোপ্লেনখনৰ পজিশ্যনটোৰ কথা কৈছো যেতিয়া পজিশ্যনটোৰ কথা কম হায়াৰ লেভেলত তেতিয়া above এৰোপ্লেনছ ফ্লাই above the clouds বুজি পাইছেনে কিন্তু মই যেতিয়া এৰোপ্লেনখন উৰি গৈ আছে বুলি কওঁ তেতিয়া over the clouds the aeroplane is flying over the clouds এখিনি clouds আৰু এৰোপ্লেনখন উৰি গৈ আছে গতিকে the aeroplane is flying over the clouds এতিয়া ডিফাৰেন্সটো নিশ্চয় আপোনালোকে ধৰিব পাৰিছে পাৰ্থক্যটো অন্য দুটা বাক্য চাওঁ দ্য ব্ৰিজ ইজ অভাৰ দ্য ৰিভাৰ দ্য ব্ৰিজ ইজ above দ্য ৰিভাৰ মই যদি কৈছোঁ দ্য ব্ৰিজ ইজ above দ্য ৰিভাৰ তেনেহ'লে মই মাত্ৰ দলংখনৰ পজিশ্যনটোৰ কথা কৈছোঁ above মানে হায়াৰ লেভেলত এটা পজিশ্যন মাত্ৰ তাত কোনো মুভমেণ্ট নাই
এইটো কিবা এটা বস্তু আছে তাৰ হায়াৰ লেভেলটোত এটা পজিশ্যনটোৰ কথা কৈছোঁ গতিকে মই যদি দ্য ব্ৰিজ ইজ above দ্য ৰিভাৰ বুলি কৈছোঁ তেতিয়াহ'লে দলংখনৰ মাত্ৰ পজিশ্যনটোৰ কথা কৈছোঁ যে এইখিনি পানীখিনিতকৈ ওপৰত আছে দলংখন মই মাত্ৰ পজিশ্যনটোৰ কথা কৈছোঁ যে above দ্য ৰিভাৰ দ্য ব্ৰিজ ইজ above দ্য ৰিভাৰ তাৰমানে এইখিনি পানী আৰু পানীখিনিৰ ওপৰত দলংখন আছে মই পজিশ্যনটোৰ কথা কৈছিলোঁ কিন্তু মই যদি কওঁ দ্য ব্ৰিজ ইজ অভাৰ দ্য ৰিভাৰ তেনেহ'লে তাৰ অৰ্থটো হ'ব যে নদীখনৰ ওপৰত দলংখন আছে এবভটো হয়েই কিন্তু নদীখনৰ এই পাৰৰ পৰা একদম সেই পাৰলৈ আছে অৰ্থাৎ এক্ৰছ দ্য ৰিভাৰ আছে গতিকে ইপাৰৰ পৰা সিপাৰলৈ সেই এক্ৰছ দ্য ৰিভাৰ যে আছে সেই কথাটোৰ কাৰণে অভাৰ দ্য ৰিভাৰ বুলিও আমি ক'ব পাৰোঁ দ্য ব্ৰিজ ইজ অভাৰ দ্য ৰিভাৰ এবভ বুলি ক'লে মাত্ৰ পজিশ্যনটো আৰু অভাৰ বুলি কওঁতে সেই এক্ৰছ মানে ইফালৰ পৰা সিফাললৈ যিটো কথা সেইটো আপোনালোকে বিচাৰিলে বেলেগ বেলেগ কিতাপ চাব পাৰে বা অনলাইনো কিবা কিবি আপোনালোকে পঢ়ি চাব পাৰে তাত ক'ৰবাত যদি আপুনি পাব দ্য ফেন ইজ অভাৰ আৱাৰ হেড ক'ৰবাত আকৌ পাব দ্য ফেন ইজ above আৱাৰ হেড দুয়োটা বাক্যই আচলতে শুদ্ধ গতিকে এতিয়া নিশ্চয় আপোনালোকৰ পাৰ্থক্যটো স্পষ্ট হৈছে মই নিজে যিখিনি বুজিছোঁ বহুতখিনি কিতাপ মই চাই মেলি গ্ৰামাৰ কিতাপ মোৰ ওচৰলৈ অহা শিক্ষাৰ্থীসকলৰ কিতাপো চাইছোঁ মোৰ নিজৰ ওচৰতো কেইবাখনো আছে সেয়াও চাইছোঁ মই গোটেইখিনি চাই মেলি এইখিনিয়ে মই বুজিছোঁ মই শিক্ষাৰ্থীসকলকো তেনেকৈয়ে শিকাওঁ আপোনালোককো মই এনেকৈয়ে ক'ব বিচাৰিলোঁ গতিকে আপোনালোকৰ কিবা থাকিলে যোগ কৰিব শেষত আকৌ এবাৰ আমি মনত পেলাই লওঁ অন মানে টাচ হৈ যিটো থাকে দ্য বুক ইজ অন দ্য টেবল above মানে হায়াৰ পজিশ্যন হায়াৰ লেভেলত এটা পজিশ্যন য'ত টাচ হৈ নাথাকে আৰু অভাৰ মানে হায়াৰ লেভেলত এটা মুভমেণ্ট বুজি পাইছেনে হায়াৰ লেভেলত এটা মুভমেণ্ট আৰু এইখিনিতে কৈ থওঁ কেতিয়াবা আকৌ টাচ হৈ থাকিলে অভাৰো হ'ব পাৰে যদি বস্তুটো কাভাৰ হৈ থাকে বুজি পাইছেনে উদাহৰণস্বৰূপে আমি ব্লেংকেট এখন গাত লৈ পেলাই যে শুওঁ ধৰি লওক অকণমানি এটা শুই আছে ওপৰত এখন ব্লেংকেট মই দি দিলোঁ তেতিয়াহ'লে ক'ব লাগিব দ্য ব্লেংকেট ইজ অভাৰ দ্য বেবী অৰ্থাৎ ব্লেংকেটখনে বেবীটোক একেবাৰে কভাৰ কৰি আছে গতিকে অভাৰ দ্য বেবী পুট দ্য ব্লেংকেট অভাৰ দ্য বেবী যে সেই কণমানি ল'ৰাটো শুই আছে ব্লেংকেটখন তাৰ গাত দি দিয়াচোন সেইটো অভাৰ দ্য বেবী অন দ্য বেবী নহয় গতিকে কেতিয়াবা ডাইৰেক্ট কণ্টেক্টত থাকিলেও স্পৰ্শ হৈ থাকিলেও অভাৰ হ'ব পাৰে যদি বস্তুটো কভাৰ হৈ থাকে যেনেকৈ কৈছোঁ দ্য ব্লেংকেট ইজ অভাৰ দ্য বেবী বুজি পাইছেনে দ্য টেবুল ক্লথ ইজ অভাৰ দ্য টেবল অন দ্য টেবল নহয় কাৰণ টেবুলখনত কভাৰ হৈ আছে একদম গতিকে অভাৰ দ্য টেবল এতিয়া মনত ৰাখিবলগীয়া কথা সেইটোৱেই যে যেতিয়া অন টাচত থাকে অন দ্য টেবল কিন্তু কভাৰ হৈ নাথাকে সেইটো এটা পইণ্ট থাকে আকৌ দেই কভাৰ হৈ থাকিলে অভাৰ হয় এইমাত্ৰ মই যিটো ক'লোঁ অন বুলি ক'লে সদায় টাচত থাকে সেইটো মনত সেইটো আচলতে আমাৰ স্পষ্ট above বুলি ক'লে কেতিয়াও টাচত নাথাকে above বুলি ক'লে হায়াৰ লেভেলত এটা পজিশ্যন কিন্তু কেতিয়াও টাচত নাথাকে সেইটো above আৰু অভাৰ বুলি ক'লে হায়াৰ লেভেলত এটা মুভমেণ্ট আৰু লগতে কভাৰ হৈ থাকিলেও সেইটোক আমি অভাৰ বুলি ক'ব পাৰোঁ গতিকে আপোনালোকে এতিয়া নিজৰ ফালৰ পৰা উদাহৰণ দিবলৈ চাব মই যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ খেলিমেলিসমূহ দূৰ হৈছে যদি কিবা খেলিমেলি থাকে মোলৈ মেছেজ কৰিব বা কমেণ্টতো দিব এইখিনিতে মই আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ যে মই দেওবাৰৰ দিনাখন চাইছিলোঁ মোৰ বহুত পুৰণা আলোচনাত আপোনালোকে বিভিন্ন প্ৰশ্ন সুধি কমেণ্ট কৰিছে এতিয়া আচলতে প্ৰত্যেকটো ভিডিঅ'ৰ কমেণ্ট চাই থাকিবলৈ মোৰ অসুবিধা বহুত পুৰণা ভিডিঅ'টো কমেণ্ট আহিছে মই এনেই চাইছিলোঁ আৰু তাৰ নটিফিকেশ্যন মোলৈ নাহে মই নাজানো কিয় নটিফিকেশ্যনছ মই পোৱা নাই কমেণ্ট কৰাৰ গতিকে এনেই যদি ভাল লাগিছে বুলি কমেণ্ট এটা দিয়ে তাত ক'বলগীয়া একো নাই সেইটোতো মই আপোনালোকক অশেষ ধন্যবাদ কিন্তু প্ৰশ্ন সুধি যদি কোনোবাই এটা মন্তব্য দিয়ে যে এইটো কি হ'ব বাইদেউ বুলি কিবা এটা সুধিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি মন্তব্যটোতো দিবই বাৰু সেইটোতো কেতিয়াও এইটো ধন্যবাদ আপোনালোকক কিন্তু এটা মেছেজো মোলৈ দি থ'ব মেছেজখিনি মই নিয়মীয়াকৈ যিহেতু চেক কৰোঁ তেতিয়াহ'লে মই প্ৰশ্নবিলাক পাই যাওঁ প্ৰশ্ন সুধিবলগীয়া থাকিলে আপোনালোকে মোক মেছেজত সুধিব তেতিয়া মোৰ সুবিধা হয় আৰু মই গোটেই মেছেজখিনি ৰেগুলাৰ চেক কৰোঁ গতিকে মই পায়ে যাওঁ নিয়মীয়াকৈ সেইখিনি মই সেইটোৱে ক'বলগীয়া আছিলে আৰু এতিয়া আশা কৰিছোঁ অন অভাৰ আৰু এবভ আপোনালোকৰ পাৰ্থক্যবিলাক অলপমান বুজি পোৱাত সহায়ক হ'ব এই আলোচনাটো আজিলৈ আহিছোঁ কিবা খেলিমেলি লাগি থাকিলে তথাপিও সুধিব মোক আকৌ লগ পাম ধন্যবাদ